বন্ধু বান্ধৱীসকল আমাৰ গাঁৱত অধিৱেশনৰ প্ৰস্তুতি চলি আছে গতিকে মই এতিয়া তালৈকে ওলাই আহিছোঁ কি প্ৰস্তুতি চলিছে বলকচোন অলপ চাই আহোঁগে কৃষ্ণ কৃষ্ণ বৰ্তমান মই নামঘৰত আহি উপস্থিত হ'লোহি কৃষ্ণ জয়গুৰু শংকৰ অধিৱেশনৰ প্ৰস্তুতি কেনে চলিছে আৰু এইটো কি ঘৰ নিৰ্মাণ কৰা হৈছে এই গৃহটো আমি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাট জিলা অন্তৰ্গত উত্তৰমুঢ়া আঞ্চলিক শাখাই আমাৰ এই একাদশ সংখ্যক বাৰ্ষিক অধিৱেশনভাগি ইয়াতে অনুষ্ঠিত কৰা হৈছে এয়া হ'ল আমাৰ এই উত্তৰমুঢ়া আঞ্চলিক শাখাৰ অন্তৰ্গত এখন প্ৰাথমিক সেই প্ৰাথমিকখনৰ নাম হ'ল বালিগাঁও জগন্নাথ প্ৰাথমিক শাখা গতিকে এই আঞ্চলিকৰ সহযোগত আমাৰ বালিগাঁও জগন্নাথ প্ৰাথমিক শাখাৰ আতিথ্যত এই সভাভাগি অনুষ্ঠিত কৰিবলৈ দিছে গতিকে আমাৰ এই ভাগি হ'ল গৃহ মূল মঞ্চ বুলি কয় গতিকে আমাৰ ভোজনালয় এয়া অকণমান আঁতৰত আছে আৰু ইফালে অলপমান আঁতৰত নামঘৰ ভাগ আছে এয়া আমি মুকলি মিটিঙৰ কাৰণে আমাৰ এইভাগি এই মূল মঞ্চ এইখিনি আয়োজন কৰা হৈ আছে তেওঁ মূল মঞ্চ বাৰু নিৰ্মাণ কৰি থকা শতাংশই আগবাঢ়ি গৈছে আৰু আমাৰ এই সভালৈ আমাৰ প্ৰাণজিৎ গগৈ বাপ প্ৰভুজনাক আমি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰি থৈ আহিছোঁ তেখেত আহিম বুলি কথা দিছে আৰু মুখ্য অতিথি হিচাপে আমি কেবিনেট মন্ত্ৰী অতুল বৰা দেৱক আমি আমন্ত্ৰণ কৰিছোঁ তেখেতো আহিম বুলি কথা দিছে গতিকে ইয়াত আমাৰ সদৌ বোকাখাট জিলা মুৰব্বীসকলে আৰু আমাৰ গোটেই বোকাখাট জিলাৰ কৰ্মকৰ্তাসকল আৰু সমাজকৰ্মীসকল সেইসকল সকলোৱে আমাৰ ইয়াত উপস্থিত হ'বলৈ আমি নিমন্ত্ৰণ কৰিছোঁ ধন্যবাদ আকৌ লগ পাম এইফালে পংকজ ককাইদেউ অধিৱেশনৰ প্ৰস্তুতি কেনে চলিছে বাৰু কৃষ্ণ এইটো আমাৰ উত্তৰমুঢ়া আঞ্চলিক শাখাৰ একাদশ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ভোজনালয় আমি ইতিমধ্যে বনাই থকা হৈছে প্ৰায় আমাৰ 70% কাম আমাৰ শেষ হৈছে আৰু 30% কাম আছে সেইখিনি কৰি হ'লে আমাৰ এইটো আমাৰ প্ৰায় 100 মান ভকতক আমি আপ্যায়ন কৰিব পৰা ব্যৱস্থাৰে আমি এইটো গৃহৰ নিৰ্মাণ কৰা হৈছে আৰু আমাৰ এইফালে আইসকলে কিনো কৈছে এবাৰ সুধিছোঁ স্থান জগন্নাথ প্ৰাথমিক শাখাৰ নামঘৰ বালিগাঁও দিনাংক 4 আৰু 5 জানুৱাৰী 2025 তাৰিখে হ'বলগীয়া এই বাৰ্ষিক অধিৱেশনভাগিলৈ সকলো ভক্তপ্ৰাণ ৰাইজক সেৱাৰে নিমন্ত্ৰণ জনোৱা হয় আৰু এইফালে পানী মাৰি আছে আৰু এইজনে ৱালত ৰং সানি আছে এয়া কি কৰি থকা হৈছে বাৰু কৃষ্ণ বাপজন দুখামান কৈ দিয়কচোন আপুনি বোকাখাট জিলা শাখা আৰু অন্যতম উত্তৰমুঢ়া আঞ্চলিক শাখাৰ সহযোগত জগন্নাথ প্ৰাথমিক আতিথ্যত যি 574তম আঞ্চলিক বাৰ্ষিক অধিৱেশন আয়োজিত কৰা হৈছে অহা জানুৱাৰী 4 আৰু 5 তাৰিখ সেয়েহে উক্ত বাৰ্ষিক অধিৱেশনলৈ সকলো বাপবৃন্দ যাতে সুচাৰুৰূপে পৰিচালিত হয় সেয়েহে আমাৰ জগন্নাথ প্ৰাথমিক শাখাৰ সকলো বাপ আই আৰু কণ মইনাসকল সেৱা বাহিনীৰ সৈতে যিখিনি যাৱতীয় কৰ্ম আছিল ভোজনালয়
মূল মঞ্চ নামঘৰ চাফ চিকুণৰ ইত্যাদি সকলো কাম ইতিমধ্যে 80% হৈ গৈছে। সেয়েহে অহা 4 আৰু 5 তাৰিখে যি বাৰ্ষিক অধিৱেশন আঞ্চলিক বাৰ্ষিক অধিৱেশন হ'ব, সেই বাৰ্ষিক অধিৱেশনৰ সকলো ভক্তপ্ৰাণ ৰাইজলৈ আমি কাটৰে অনুৰোধ কৰিছোঁ সেইদিনাখন যাতে আহে। কাৰণ আমাৰ বিশিষ্ট ব্যাখ্যাকাৰ ভাগৱত ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ বাপজনা আহিব। গতিকে তেখেতক আমি নিমন্ত্ৰণ কৰিছোঁ। গতিকে সকলো বাপ আইসকলে কণ মইনাসকলে যাতে অহা 5 তাৰিখে উপস্থিত হৈ সকলোৱে মাৰ্গদৰ্শন কৰে। কাৰণ শংকৰদেৱে গঢ়ি থৈ যোৱা 12 ৰহণীয়া কৃষ্টিৰে ধৈৰ্য হিচাপে এই শ্ৰীমন্ত শংকৰ সংঘৰ জৰিয়তে সকলো কৃষ্টি সাংস্কৃতিক সমন্বয়ৰ ভেটি হিচাপে গঢ় দি থৈছে। গতিকে এই গঢ়খিনিক যাতে ভৱিষ্যত প্ৰজন্মক ৰক্ষাস্বৰূপে ৰক্ষা কৰি পালনস্বৰূপে যি সেৱা মনোভাৱ আছে সেইখিনি সকলো বাপবৃন্দই আহি যাতে সহায় সহযোগ কৰে তাৰ কামনাৰে বিনম্ৰতা অনুৰোধ কৰি উপস্থিত হ'বৰ কাৰণে আমি আপোনালোকক সেৱা ধৰিছোঁ। কৃষ্ণ। আৰু এইফালে আইসকলে দিহা নামৰ ৰিহাৰ্চেল কৰি আছে। আৰু এইফালেনো কি কৰি আছে অকণমান সুধি চাওঁচোন। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাট জিলা শাখাৰ এখনি অন্যতম আঞ্চলিক হৈছে উত্তৰমুখা আঞ্চলিক শাখা। আৰু সেই উত্তৰমুখা আঞ্চলিক শাখাৰে 71 সংখ্যক বাৰ্ষিক অধিৱেশনভাগি আমাৰ জগন্নাথ প্ৰাথমিক শাখাৰ আতিথ্যত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। গতিকে সেই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰি দিবৰ বাবে আমি সকলো ভকত বাসকলে আমি প্ৰস্তুতি কৰি থকা হৈছে। আমি এইটো পতাকাবেদী নিৰ্মাণৰ বাবে আমি পদুম ফুল বা পদ্মৰ এটি আকৃতি দিবলৈ চেষ্টা কৰি আছে। আৰু সকলো বা প্ৰায় সমস্তই নিজৰ নিজৰ দায়িত্ব তেওঁলোকে ভগাই লৈছে আৰু সেইসমূহ কাম কৰি আছে। জয় গুৰু শ্ৰীমন্ত শংকৰে। অধিৱেশনৰ কাৰণে মাজত মাত্ৰ 2টা দিন আছে। এইফালে এইটো ৰন্ধনশাল, ইয়াত বৰ্ষামুখী আয়োজন কৰা হৈছে। এইফালে আছে সকলোৱে বাসকল পঢ়ি আছে, ল'ৰা ছোৱালী সকলোৱে আহিছে নামঘৰত। যি যেনেকৈ কাম কৰিব লগা আছিলে নামঘৰত সকলোৱে চাফ চিকুণ কৰাই কৰিছে। বিভিন্ন ধৰণে কাম ল'ৰা গাঁৱত ক'ত আছে তেনেকৈ কৰি আছে।